মিত্ৰই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো পবিত্ৰ ৰমজান মাহতে আব্দুল হাকিমৰ বাসগৃহত বিছনাৰ তলত আতিকুল ইছলাম আৰু তাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আতিকুল ইছলামে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল বিছনাৰ তলত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি শ শ লোক ওলাই আহিছে ভাঙি চুৰমাৰ কৰিছে আব্দুল হাকিমৰ বাসগৃহ প্ৰকৃততে কি হৈছিল কিদৰে আতিকুল ইছলামে সংঘটিত কৰিছিল এই ভয়ংকৰ কাণ্ড আব্দুল হাকিমৰ বাসগৃহৰ বিছনাৰ তলত লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং ৰমজানৰ ৰোজাৰ মাজতে বিছনাৰ তলত ভয়ংকৰ কাণ্ড ৰোজাৰ এই পবিত্ৰ দিনতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আতিকুল ইছলামে বিছনাৰ তলত আতিকুল ইছলামৰ ভয়ংকৰ কাণ্ডক লৈ ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ লোক নিয়ন্ত্ৰণহীন পৰিস্থিতিত উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিছে ঘৰ-দুৱাৰ আব্দুল হাকিমৰ বাসগৃহৰ বিছনাৰ তলত উদ্ধাৰ হৈছিল আতিকুল ইছলামৰ মৃতদেহ আৰু ইয়াৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে গাঁওবাসীয়ে সমগ্ৰ অঞ্চল জুৰি এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে ৰাইজে ভাঙি লণ্ডভণ্ড কৰিছে আব্দুল হাকিমৰ ঘৰ-দুৱাৰ ঘটনাস্থলীত জোৰ শিমলি আৰক্ষী উপস্থিত হৈ ইতিমধ্যে উদ্ধাৰ কৰিছে আতিকুল ইছলামৰ মৃতদেহ কামৰূপ জিলাৰ জোৰ শিমলিত সংঘটিত হৈছে এই ঘটনা প্ৰকৃততে ঘটনা কিদৰে সংঘটিত হৈছিল বা কিয় সংঘটিত কৰিছিল কিদৰে আতিকুল ইছলামৰ মৃত্যু হ'ল তাক লৈ এতিয়া শীঘ্ৰে ৰহস্য উদ্ঘাটন কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে কামৰূপৰ জোৰ শিমলিত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক আব্দুল হাকিমৰ বাসগৃহৰ চোতালত একত্ৰিত হৈছে হাজাৰ হাজাৰ লোক আব্দুল হাকিমৰ বাসগৃহৰ চোতালত একত্ৰিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আব্দুল হাকিমৰ বাসগৃহত ঘৰৰ ভিতৰত বিছনাৰ তলত উদ্ধাৰ হৈছিল আতিকুল ইছলামৰ মৃতদেহ বিছনাৰ তলত আতিকুল ইছলামে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আৰু যাৰ বাবে আতিকুল ইছলামৰ পৰৱৰ্তী সময়ত মৃত্যু হৈছিল আব্দুল হাকিমৰ বাসগৃহত বিছনাৰ তলতেই মৃত্যু হৈছিল আৰু তাৰ পিছতে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি আতিকুল ইছলামৰ মৃতদেহ যেতিয়া আব্দুল হাকিমৰ বাসগৃহৰ ভিতৰত উদ্ধাৰ হৈছিল তাৰ পিছতে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি আৰু এই সকল লোক ওলাই আহি এতিয়া আব্দুল হাকিমৰ বাসগৃহক ঘেৰাও কৰি ভাঙি লণ্ডভণ্ড কৰিছে আব্দুল হাকিমৰ বাসগৃহ এফালৰ পৰা আব্দুল হাকিমৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে উত্তেজিত ৰাইজে আতিকুল ইছলামৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰাৰ দাবী উত্থাপন কৰিছে আৰক্ষীৰ এটা বৃহৎ দল ইতিমধ্যে উপস্থিত হৈছে আব্দুল হাকিমৰ বাসগৃহত আব্দুল হাকিমৰ বাসগৃহত আৰক্ষী ইতিমধ্যে বিভিন্ন প্ৰান্তত আব্দুল হাকিমৰ বাসগৃহৰ আশে-পাশে যিসমূহ ঘৰ আছে সকলোতে এতিয়া অভিযান চলাইছে আৰক্ষীৰ এটা বৃহৎ দলে এফালে বিছনাৰ তলৰ পৰা আতিকুল ইছলামক উদ্ধাৰ কৰি বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে আতিকুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই দিনকেইটা আটাইতকৈ ভাল দিন বা গুৰুত্বপূৰ্ণ সময় কিন্তু এই সময়ছোৱাতে আব্দুল হাকিমৰ বাসগৃহত বিছনাৰ তলত আতিকুল ইছলামৰ মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ অঞ্চলটোৰ মুছলমান ৰাইজ এতিয়া ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে সকলো ক্ষোভিত হৈ পৰিছে আব্দুল হাকিমৰ বিৰুদ্ধে এতিয়া হাজাৰ হাজাৰ লোক ওলাই আহিছে এফালৰ পৰা আব্দুল হাকিমৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে উত্তেজিত ৰাইজে কিছু সময়ৰ পূৰ্বে কামৰূপৰ জোৰ শিমুলিত সংঘটিত হৈছে এই ঘটনা কামৰূপৰ জোৰ শিমুলিত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ এটা বৃহৎ দল ৰোজাৰ মাজতে এতিয়া এইসকল লোক এনেধৰণে অগ্নিকৰ্মা হৈ পৰা পৰিলক্ষিত হৈছে পবিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আচলতে যিসমূহ অপৰাধজনিত ঘটনা সংঘটিত হয় বা যিসমূহ ভুল বা যিসমূহ বেয়া কাম হয় এই ঘটনাসমূহৰ পৰা আঁতৰত থাকিবলৈ প্ৰতিগৰাকী লোককে আহ্বান জনায় নিজেও সকলো যাতে ধৰ্মীয় ৰীতি-নীতি পালন কৰিব পাৰে বা নিজেও এনেধৰণৰ কোনো ঘটনাত যাতে লিপ্ত নহয় তাক লৈ প্ৰতিটো মুহূৰ্ততে তেওঁলোকে আল্লাহক প্ৰাৰ্থনা কৰে কিন্তু তাৰ মাজতো এনে একাংশ লোক আছে যি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই পবিত্ৰ ৰমজান মাহটোকো অপবিত্ৰ কৰিবলৈ চেষ্টা কৰি আহে আৰু যাৰ বাবে আজি আতিকুল ইছলামৰ মৃত্যু হ'ল আব্দুল হাকিমৰ বাসগৃহৰ ভিতৰত আমি পুনৰ জনাইছোঁ পবিত্ৰ ৰমজান মাহতে এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আব্দুল হাকিমৰ বাসগৃহৰ
ভিতৰত বিছনাৰ তলত উদ্ধাৰ হৈছে আতিকুল ইছলামৰ মৃতদেহ। আতিকুল ইছলামে বিছনাৰ তলত ভয়ংকৰ কাণ্ড সংঘটিত কৰি থকাৰ সময়তে অৱশেষত মৃত্যু হৈছিল আতিকুল ইছলামৰ। আৰু এই ঘটনাৰ পিছতে এতিয়া আব্দুল হাকিমক বিচাৰি ৰাইজ এনেধৰণে উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে। এফালে আব্দুল হাকিমৰ বাসগৃহত চোতালত দেখিবলৈ পোৱা গৈছে আতিকুল ইছলামৰ ঘৰৰ যিসমূহ আত্মীয় আছে, আতিকুল ইছলামৰ আত্মীয়ই কান্দোনত ভাঙি পৰিছে। ৰমজান মাহতে নিজৰ ঘৰখনৰ মূল ব্যক্তিজনক হেৰুৱাই কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে। আৰু আনফালে আব্দুল হাকিমৰ বিৰুদ্ধে এতিয়া হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰি আব্দুল হাকিমৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰা পৰিলক্ষিত হৈছে। আব্দুল হাকিমৰ বাবে আজি আতিকুল ইছলামৰ মৃত্যু হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। এফালে ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপস্থিত হৈছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। বিছনাৰ তলৰ পৰা আব্দুল হাকিমৰ বাসগৃহৰ ভিতৰৰ বিছনাৰ তলৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আতিকুল ইছলামৰ মৃতদেহ আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়াও চেষ্টা অব্যাহত ৰাখিছে। ৰমজান মাহতে আব্দুল হাকিমে এনেধৰণৰ কি ঘটনা সংঘটিত কৰিছিল বা এনে অপৰাধজনিত ঘটনা সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আব্দুল হাকিমৰ বিৰুদ্ধে স্থানীয় ৰাইজে। পূৰ্বতেও আব্দুল হাকিম বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। ড্ৰাগছকে ধৰি অন্যান্য সামগ্ৰীৰ সৰবৰাহতো এতিয়া আব্দুল হাকিম জড়িত থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আব্দুল হাকিমৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। পৰৱৰ্তী সময়ত যাতে এই অঞ্চলটোত কোনো কাৰণত এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে এনেদৰে দাবী উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলা পৰিলক্ষিত হৈছে। ল'ৰাটোৰ গাৰ্জেনে যিখিনি আমাক অৱগত কৰালে, ৰাতিপুৱা 8টা বজাত 1,30,000 টকা লৈ কেনে পাহাৰত যোৱাৰ কাৰণে ওলাই আহিছে। ল'ৰাক যিটো হৈছে তাৰ নাম হ'ল আতিকুল। গাৰ্জেন আৰু গম পালা যে 1টা বজাত জ্বৰ হুমলিত এটা আমাৰ আতিকুলৰ হৈছে। এনেকুৱা শুনা পোৱাত হয়তো আমিও আহিলোঁ। অহাৰ পিছত হয়তো আমাৰ যিখিনি মানুহ আছে সেইখিনিতো এইটো অহবৰ ঘৰ নেকি, মানুহ 3-4জন আছে। কিন্তু আমাৰ ভতিজা তেখেতে আহিছে অকলে আৰু এজন পিছত আহিছে। অহাৰ পিছত কিন্তু ইহঁতৰ ঘৰৰ ভিতৰত সোমাব দিয়া নাই। যেতিয়া সোমাব দিয়া নাই তেতিয়া মানে সন্দেহ কৰিলোঁ যে আমাৰ ল'ৰাজন ইয়াতে আছে। পিছত দৰ্জা ভাঙি কিনে চাই মানে খাটৰ তলত লাষ্টটো পৰি আছে। তাৰপিছত মানে আমি ওচৰ চুবুৰীয়া মানুহ গম পোৱাৰ পিছত এই ঘৰৰ হ'ব আৰু তাৰ ল'ৰা চৰা কেইজন আছিল আমি চিনি নাপাওঁ, সেইকেইজন ইয়াৰ পৰা পলাই গুচি যায়। গতিকে তাৰপিছতো আমাৰ জোৰমূলী আৰক্ষী ইয়াতে আহে। আইখিনি মানে ঘটনাটো মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰি আছে। এইখিনি মই আৰু জানো। ল'ৰাটোৰ গাৰ্জেনে হয়তো যিখিনি আমাক অৱগত কৰালে, ৰাতিপুৱা 8টা বজাত 1,30,000 টকা লৈ কেনে পাহাৰত যোৱাৰ কাৰণে ওলাই আহিছে। ল'ৰাক যিটো হৈছে তাৰ নাম হ'ল আতিকুল। গাৰ্জেন আৰু গম পালা যে 1টা বজাত জ্বৰ হুমলিত এটা আমাৰ আতিকুলৰ হৈছে। এনেকুৱা শুনা পোৱাত হয়তো আমিও আহিলোঁ। অহাৰ পিছত হয়তো আমাৰ যিখিনি মানুহ আছে সেইখিনিতো এইটো অহবৰ ঘৰ নেকি, মানুহ 3-4জন আছে। কিন্তু আমাৰ ভতিজা তেখেতে আহিছে অকলে আৰু এজন পিছত আহিছে। অহাৰ পিছত কিন্তু ইহঁতৰ ঘৰৰ ভিতৰত সোমাব দিয়া নাই। যেতিয়া সোমাব দিয়া নাই তেতিয়া মানে সন্দেহ কৰিলোঁ যে আমাৰ ল'ৰাজন ইয়াতে আছে। পিছত দৰ্জা ভাঙি কিনে চাই মানে খাটৰ তলত লাষ্টটো পৰি আছে। তাৰপিছত মানে আমি ওচৰ চুবুৰীয়া মানুহ গম পোৱাৰ পিছত এই ঘৰৰ হ'ব আৰু তাৰ ল'ৰা চৰা কেইজন আছিল আমি চিনি নাপাওঁ, সেইকেইজন ইয়াৰ পৰা পলাই গুচি যায়। গতিকে তাৰপিছতো আমাৰ জোৰমূলী আৰক্ষী ইয়াতে আহে। আইখিনি মানে ঘটনাটো মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰি আছে। এইখিনি মই আৰু জানো। ল'ৰাটোৰ গাৰ্জেনে হয়তো যিখিনি আমাক অৱগত কৰালে, ৰাতিপুৱা 8টা বজাত 1,30,000 টকা লৈ কেনে পাহাৰত যোৱাৰ কাৰণে ওলাই আহিছে। ল'ৰাক যিটো হৈছে তাৰ নাম হ'ল আতিকুল। গাৰ্জেন আৰু গম পালা যে 1টা বজাত জ্বৰ হুমলিত এটা আমাৰ আতিকুলৰ হৈছে। এনেকুৱা শুনা পোৱাত হয়তো আমিও আহিলোঁ। অহাৰ পিছত হয়তো আমাৰ যিখিনি মানুহ আছে সেইখিনিতো এইটো অহবৰ ঘৰ নেকি,
মানুহ 3-4জন আছিল, কিন্তু আমাৰ ভতিজা তেখেতে আহিছে অকলে আৰু এজন পিছত আহিছিল। অহাৰ পিছত কিন্তু ইহঁতৰ ঘৰৰ ভিতৰত সোমাব দিয়া নাই। যেতিয়া সোমাব দিয়া নাই তেতিয়া মানে সন্দেহ কৰিলোঁ যে আমাৰ ল'ৰাজন ইয়াতে আছে। পিছত দৰ্জা ভাঙি কিনে চাই সেই মানে খাটৰ তলত লাছটো পৰি আছে। তাৰপিছত মানে আমি ওচৰ চুবুৰীয়া মানুহ গম পোৱাৰ পিছত এই ঘৰৰ আৰু তাৰ ল'ৰা চৰা কেইজন আছিল আমি আৰু চিনি নাপাওঁ, সেইকেইজন ইয়াৰ পৰা পলাই গুচি যায়। গতিকে তাৰপিছতো আমাৰ জোৰমূলি আৰক্ষী ইয়াতে আহি কিনে মানে ঘটনাটো মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰি আছে। এইখিনি মই আৰু জানো। এইটো আমাৰ ভাই হয়, ডাঙৰ ভাই। আমি ফোনত শুনা পাইছোঁ, শুনা পাই কিনে আহিছোঁ এইটো ঘৰত। আহি কিনে আমি লাষ্টটো এইটো ঘৰত ভিতৰত সোমাই কিনে চকীৰ তলত আছে, লাষ্টটো দেখা পাইছোঁ। মানে লাষ্টটো বোকা চোকা লাগি আছে, একদম মানে এক কোণাত পেলাই দিছে। এইটো আমিও অহাবালি বুলি শুনা পাইছোঁ ফোনত, যে অহাপুৰ ঘৰত আছে মানুহটো, লাষ্টটো চকীৰ তলত। ঘটনাটো মোটামুটি ধৰক এতিয়া আমি 1টা বজাত শুনা পাইছোঁ। আগতো হৈছে, আমাৰ ঘৰৰ পৰা 8টা বজাত আহিছে। আমি হাকির বাচ্চা যাবো, আমি পয়সা পাই হেনে গলে হেনটে আর ফট করে আই বললো। আমি হেনটে জানি আমি আমার 22টার হসু বাড়ি আছে, হেনটে খবর জানি এনে কালেকশন করবার আছে, পাহাড়ে কারবার করে, বিজনেস করে আমার এই বাচ্চা। এই সব মাছের বিজনেস কোন, সুপারির বিজনেস কোন, হাদা কোন, শুকনা মাছ কোন। রবুকুল আতিকুল ঘর বেহারকান্ডা। নাম কি?